ক্লাছ 10 জেনেৰেল মেথছৰ পুনৰ আলোচনা বা ৰিভিজন এক্সাৰচাইজৰ 3 নম্বৰ এক্সাৰচাইজ আৰু কুৱেশ্যন নম্বৰ 8ত কি কৈছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূলৰ অনুমান কৰি লিখা। আৰু কি দি আছে ক্লাছ 10ৰ ৰিভিজন এক্সাৰচাইজ 3 8 নম্বৰ কুৱেশ্যনত কৈছে উৎপাদক বিশ্লেষণ নকৰাকৈ আমি ঘনমূল অনুমান কৰিব লাগিব। তো চোৱা উৎপাদক বিশ্লেষণ নকৰাকৈ আমি ঘনমূল অনুমান কৰিব গ'লে আমি পোনপ্ৰথমে এইখিনি বস্তু অকণমান চাব লাগিব। তো পোনপ্ৰথমে চাবা যে এককৰ ঘৰত 1 থাকিলে 1 আহে, 4 থাকিলে 4 আহে, 5 থাকিলে 5 আহে, 6 থাকিলে 6, 9 থাকিলে 9, 0 থাকিলে 0 আৰু 2 থাকিলে 8, 3 থাকিলে 7। এইখিনি বস্তু আমি মনত ৰাখিম আৰু আমি কুৱেশ্যনখিনি চাই যাম। তো পোনপ্ৰথমে আমাৰ কিমান দি আছে 1 2 1 6 7 এইটো দি আছে কুৱেশ্যন নম্বৰ 1ত। তো চোৱা বেচিকেলি এইটোক আমি যদি চাওঁ এইটো 10 কিউব মানে কিমান 1ৰ পিছত 3টা 0 মানে 1000। ওকে আমি যদি চাওঁ ইয়াতে কিমান আছে ইয়াতে আমাক আছে 12,000 সামথিং আছে। তো তুমি যদি এটা কাম কৰা ইয়াতে 20 কিউব কৰি দিয়া 2 কিউব কৰিলে কিমান 8 আৰু ইয়াতে 3টা 0 আৰু যদি তুমি এটা কাম কৰা ইয়াতে যদি 30 কিউব কৰা 30 মানে কি 3 কিউব কৰিলে 9 আৰু ইয়াতে 3টা 0 ঠিক আছে। তেতিয়াহ'লে সরি 30 কিউব কৰিলে আমাৰ ইয়াতে 27 আহিব 27 কিউব আহিব 3 3 গুণ কিমান 9 9 3 গুণ 27। তেতিয়াহ'লে 2 কিউব কৰিলে 8 মানে 8000 30 কিউব কৰিলে 27000। তো এই নাম্বাৰটো কি আছে এই নাম্বাৰটো বেসিক্যালি 20 কিউবতকৈ কি আছে এইটো নাম্বাৰটো কি আছে যে 20 কিউবতকৈ ডাঙৰ আছে বাট 30 কিউবতকৈ কি আছে সৰু আছে। তাৰমানে আমি চাবলৈ গ'লে 1 2 1 6 7 টো 20 কিউবতকৈ ডাঙৰ বাট 30 কিউবতকৈ সৰু। তাৰমানে আমি চাবলৈ গ'লে এইটো 20 কিউব আৰু 30 কিউব মানে 20ৰ পৰা 30ৰ ভিতৰত যিকোনো এটা নাম্বাৰ আছে। তো ইয়াৰ এককৰ ঘৰত কি আছে চোৱা এককৰ ঘৰত কি আছে 7 আছে। তো আমি শিকিছিলোঁ এককৰ ঘৰত 7 কেতিয়া আহে যেতিয়া আমাৰ বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত 3 থাকে 3 থাকিলে 7 আহে হয় নাই। ইয়াত যদি আমাৰ 3 থাকে তেতিয়াহ'লে 7 আহে তাৰ মানে এইটো কিমান আহিব আমাৰ 23 হৈ যাব। তেতিয়াহ'লে 23 কিউব মানে আমাৰ হৈ যাব যে 1 2 1 6 7। ওকে আমি এনেকৈ উলিয়াম। এতিয়া আছোঁ আমি নাম্বাৰ 2ত চোৱা কি আছে 8000 দি আছে ডাইৰেক্ট 8000 মানে কি 8ক আমি কিউব কৰিলে কিমান পাওঁ 2 পাওঁ। তো 2 আৰু ইয়াতে 3টা 0 আছে মানে কি এটা 0 দি দিয়া তাৰ মানে এইটো 20 কিউব হৈ যাব ডাইৰেক্ট আনসাৰ হৈ যাব এইটো ঠিক আছে। মানে আমি গম পাওঁ 2 কিউব কৰিলে কিমান আমি গম পাওঁ 2 কিউব কৰিলে 8। নাম্বাৰ এতিয়া চোৱা 4 চোৱা নাম্বাৰ যদি আমি 4 চাওঁ নাম্বাৰ 4ত আমাক দি আছিল 4096। তো এই 40962 চোৱা 40962 আমি বেসিক্যালি যদি চাওঁ এইটো 1000তকৈ ডাঙৰ 1000 কিয় কাৰণ 10 কিউবতকৈ এইটো 4096টো ডাঙৰ বাট এইটো 20 কিউবতকৈ কিন্তু সৰু 20 কিউব মানে কিমান 20 কিউব মানে হৈছে 8000 এইটো 8000তকৈ সৰু বাট 4000তকৈ ডাঙৰ। এতিয়া এককৰ ঘৰত কিমান আছে 6 আছে এককৰ ঘৰত 6 কেতিয়া আহে যেতিয়া 6 থাকে তাৰ মানে এইটো কিমান আহিব 10 আৰু 20ৰ ভিতৰত 10 আৰু এইটো 10 আৰু 20ৰ ভিতৰত যিকোনো এটা নাম্বাৰ তেতিয়াহ'লে কিমান আহিব 10 আৰু 20ৰ ভিতৰত কিমান আছে 16 তাৰ মানে এইটো হৈ যাব 16 কিউব মানে হৈ যাব আমাৰ 4096। আমি এনেকৈ উলিয়াব পাৰোঁ বা আইডিয়া কৰিব পাৰোঁ। তোমালোকে এইবোৰ ক'ত কামত আহিব যেতিয়া MCQ আমি চাম MCQত এইবোৰ কামত আহিব। এইটো 3 আছিল সৰি এইটো 3 আছিল এইটো আমাৰ 4ত কি আছে 4ত আমাক দি আছে 5832 আমি বেসিক্যালি গম পাওঁ এইটো 1000তকৈ ডাঙৰ বাট 8000তকৈ সৰু 1000 মানে কি 10 স্কোৱাৰতকৈ 10 কিউবতকৈ ডাঙৰ বাট এইটো আমাৰ 20 কিউবতকৈ সৰু হয় না নহয়। তেতিয়াহ'লে সংখ্যাটো 10 আৰু 20ৰ ভিতৰতে আছে। এতিয়া কথাটো হ'ল যে যদি বৰ্গ সংখ্যাটো এককৰ ঘৰত 2 থাকে তেতিয়াহ'লে বৰ্গমূলটোৰ এককৰ ঘৰত কি থাকিব 8 থাকিব হয় নাই। তাৰ মানে আমি এইটো কাৰ পাম এইটো 18ৰ পাম তেতিয়াহ'লে আমাৰ যে 5832 ইজ ইকুৱেলছ টু আমি 18 কিউব পাই যাম। এইটো হৈ যাব ইয়াৰ সমাধান ঠিক আছে। তো এইটো আছে আমাৰ কুৱেশ্যন নম্বৰ 8ৰ সমাধান। এতিয়া নেক্সট যদি আমি কুৱেশ্যন নম্বৰ 9ত কি কৈছে কুৱেশ্যন নম্বৰ 9টো সৰু আছে। ইয়াতে কোৱা হৈছে যে এটা ঘনকৰ দিশ আছে 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন উলিয়াব লাগে।
তো ঘনক দেখাত কেনেকুৱা ঘনকৰ দিক প্ৰস্থ উচ্চতা সব সেম আমি যে বিশেষকৈ লুডু খেলো যে লুডু গুটি যিটো আছে বা লুডুৰ ডাইট যিটো আছে এইটোৰ চোৱা দিক প্ৰস্থ উচ্চতা সব সেম আছে যাৰ কাৰণে আমি 1 ৰ পৰা 6 লৈকে সবকেইটা আমি ভ্যালু তাতে পাই যাওঁ ইয়াতে কৈছে প্ৰতিটো বাহুৰ দিক কিমান আছে 1.2 প্ৰস্থ আছে 1.2 উচ্চতা আছে 1.2 এটা সেন্টিমিটার দিয়া আছে সেন্টিমিটার দিয়া আছে সেন্টিমিটার দিয়া আছে তো আমি ইয়াতে লিখিম যে দিয়া আছে কি দিয়া আছে আমাক ইয়াতে যে দিয়া আছে ঘনকটোৰ দিক কিমান আছে 1.2 সেন্টিমিটার সো therefore ঘনকটোৰ আয়তন এতিয়ালে ঘনকটোৰ আয়তন কি হ'ব ঘনকৰ আয়তনৰ ফৰ্মুলা কি আছিল বাহু ইনটু বাহু তেতিয়ালে ইয়াতে লিখিম আমি 1.2 সেন্টিমিটার ইনটু 1.2 সেন্টিমিটার ইনটু 1.2 সেন্টিমিটার তেতিয়ালে এতে আমি চাও 12 ইনটু 12 তো তুমি লিখি দিয়া ইয়াতে এটা সাইডত ক্যালকুলেশন করলো 12 ইনটু 12 ইনটু 12 করলে 144 হয় আমি গম পাও আকৌ যদি ইয়াতে আমি এটা 12 ইনটু কৰো তেতিয়ালে 4 দুগুণে 8 4 দুগুণে 8 2 এর গুণ 2 নেক্সট ইয়াতে 1 4 গুণ 4 1 4 গুণ 4 1 এর গুণ 1 তেতিয়ালে ইয়াতে 8 4 আৰু 8 যোগ কৰিলে কিমান 12 ৰ 2 থাকিলে 1 এতে 6 আৰু 1 কিমান আহিব 7 ইয়াতে আহিব কিমান 1 তাৰ মানে 1728 সেন্টিমিটার কিউব এতিয়া চাও ইয়াতে আমি দশমিক কেইটা আছিল এটা দুটা তিনিটা তাৰ মানে ইয়াতে দিলে আমাৰ দশমিকটা হৈ যাব তাৰ মানে 1.728 তো ইয়াৰ आंसर কিমান আহিব 1.728 ঠিক আছে এতিয়া যদি চাও আমি নেক্সট কোশ্চেন আমাৰ কিমান দি আছে কোশ্চেন নাম্বাৰ 10 তে কোশ্চেন নাম্বাৰ 10 ত কি কৈছে কোশ্চেন নাম্বাৰ 10 ত কোৱা হৈছে যে এটা ঘনক আকৃতিৰ বাকসৰ আয়তন আছে ইমান তেতিয়ালে বাকসটোৰ ওখ কিমান হ'ব উলিয়াব লাগে তো আমি ইয়াতে সলিউশনটো যদি চাও ইয়াতে আমি কি কৰিম ইয়াতে আমি লিখিম 6859 ৰ ঘনমূলটোৱে হ'ব বাকসৰ উচ্চতা তার মানে আগৰ কোশ্চেনৰ উল্টা কেটো দি আছে এইটো আমাক আয়তন দি আছে আমি বাকসটোৰ কাষ উলিয়াব লাগে তো চোৱা প্ৰশ্ন মতে আমি যদি চাও therefore bahu according to question bahu into bahu is equals to 6859 তার মানে কি বাহু কিউব মানে হইছে 6859 তো চোৱা 6859 ৰ যদি তুমি 6859 ৰ যদি তুমি ইয়াতে উৎপাদক উলিয়া প্রথমে 19 যাব কিবার ইয়াতে 361 বার আকো ইয়াতে 19 যাব কিবার 19 বার তার মানে আমি ইয়ার পৰা বাহু কিউব মানে আমি লিখিব পাৰিম যে 19 কিউব তেতিয়ালে আমি ইয়াৰ পৰা যদি আমি বাহু আমি কিউব ক্যান্সেল কৰো তেতিয়ালে আমি বাহু কিমান পাম 19 সেন্টিমিটার ওকে তো এটা হৈ গল আমাৰ কোশ্চেন নাম্বার 13 ৰ সমাধান ঠিক আছে এতিয়া চাও আমি কোশ্চেন নাম্বার 11 কোশ্চেন নাম্বার 11 ত কি আছে কেইটামান আমাক এমসিকিউ দিয়া আছে তো এই এমসিকিউ খিনি সলভ কৰিলে আমাৰ আৰজিৰ ক্লাসটো কমপ্লিট হৈ যাব তো চোৱা প্ৰতিটো প্ৰশ্নৰ কাৰণে 6টাকে শুদ্ধ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব 6টাকে উত্তৰ দিয়া আছে তাৰে পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব সৰি হা প্ৰতিটো শুদ্ধ নহয় এটাহে শুদ্ধ হয় 23 ৰ ঘনৰ এককৰ স্থানত কি হ'ব 23 মানে 3 থাকিলে চোৱা 3 থাকিলে কিমান আহে 7 আহে তাৰ মানে 3 থাকিলে 7 আহিব এটা আমাৰ প্ৰথমে কোশ্চেন নাম্বার আমি যদি আনসারটো চাও আনসার খিনি চাও এটালে এর শুদ্ধ উত্তর কোনটো হ'ব অপশন নাম্বার 2 তার মানে 7 আমার অপশন নাম্বার কি আহিব 2 আহিব 7 আহিব বিত কি কৈছে তলৰ কোনটো পূৰ্ণ ঘন আমাক উলিয়াব লাগে তো সো এটো পূৰ্ণ ঘন নহয় এটো পূৰ্ণ ঘন নহয় এই 3 নাম্বাৰটো পূৰ্ণ ঘন হয় ইয়াতে যে 3 নাম্বাৰটো দিয়া আছে 343 টো আমি বেসিক্যালি গম পাও এটো 7 ৰ কিউব হয় এটো সো আমি ইতিমধ্যে লিখিছিলো এটো 7 ৰ কিউব হয় তোমালোকে যদি এটা কাম কৰা ইয়াতে যদি এক্সামত যদি ডাউট থাকে তেতিয়ালে তোমালোকে কোটাই কেটা না পূৰ্ণ উৎপাদক উলিয়াবা উৎপাদক উলিয়াই কিনে তোমালোকে চেক কৰি কিনে চাবা তেতিয়ালে আমি 3 নাম্বার দিম 343 নাম্বার সেট কি কৈছে যে ইয়াৰ মান কিমান এটা কেটা জিরো আছে 3টা
চোৱা একদম ইজিলি আমি চাওঁ ইয়াতে কেইটা জিৰ' আছে তিনিটা তাৰমানে তিনিটা হ'লে ইয়াৰ পৰা এটা জিৰ' আহিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব 10 এটা জিৰ' আহিব আৰু ইয়াতে 1ক যদি আমি তিনিবাৰ ইনটু কৰোঁ 1 পাওঁ তেতিয়াহ'লে ইয়াতে কিমান আহিব 1 যদি আমাক এনেকুৱা দিয়া থাকে 3 দিয়া আছে ইয়াতে 8 দিয়াৰ পিছত তিনিটা জিৰ' ইয়াতে দি আছে তো চোৱা 8 মানে কি 2 কিউব আৰু ইয়াতে তিনিটা জিৰ' তাৰমানে এইটোৰ এনসাৰ তেতিয়া আহিব আমাৰ 80 সৰি এইটোৰ এনসাৰ আহিব তেতিয়া আমাক কিমান 20 কিউব তাৰমানে ইয়াতে আমি কেনসেল কৰিলে ইয়াতে আমাৰ এনসাৰ আহিব তেতিয়া 20 ঠিক আছে কিন্তু ইয়াতে এনসাৰ আহিব কিমান 10 নেক্সট আমি যদি চাওঁ ডি নাম্বাৰ কি কৈছে চোৱা যদি m n ৰ বৰ্গমূল হয় তেন্তে n ৰ মান কি হ'ব যদি m n ৰ বৰ্গমূল তেতিয়াহ'লে চোৱা সৰু কোনটো ডাঙৰ কোনটো m টো n ৰ ঘনমূল তাৰমানে m সৰু n ডাঙৰ হয় না নাই এটা যদি চাওঁ m টো সৰু n টো ডাঙৰ m হৈছে n ৰ ঘনমূল আৰু যদি ঘন ফল বুলি কয় বা ঘন সংখ্যা কয় তেতিয়াহ'লে এইটো ডাঙৰ তাৰমানে ইয়াতে আমি ক'বলৈ গ'লে ডি নাম্বাৰত আমাক m দি আছে n দি আছে m টো ঘনমূল তাৰমানে m টো সৰু ইয়াক যদি আমি 3 গুণ কৰি দিওঁ তেতিয়াহ'লে এই দুটা বস্তু সমান হৈ যাব হয় নাই তেতিয়াহ'লে আমাৰ n ৰ মান কি হ'ব n ৰ মান ৰুট অভাৰ m হ'ব নে এইটো কি আহিব আমাৰ কি আছে ইয়াতে ঘন আমাৰ কি আছে কিউব ৰুট আছে কিউব ৰুট m আহিব নে m কিউব আহিব নে ইয়াতে আমাৰ কি আহিব n স্কয়াৰ আহিব তো চোৱা এটা যদি চাওঁ আমাৰ m কিউব কাৰ সমান হ'ব n ৰ সমান হ'ব যেহেতু m টো সৰু n টো ডাঙৰ এতিয়া আমাক n ৰ ভ্যালু উলিয়াব দিছে n ৰ ভ্যালুটো আমি ইয়াতে তেতিয়ালে কি পাই আছো m কিউব ক'ত আছে 3 নম্বৰত আছে তেতিয়ালে অপচন নাম্বাৰ আমাৰ 3 টো ইয়াতে শুদ্ধ নাম্বাৰ ই যদি আমি চাওঁ ইত কি দি আছে আমাক এটা কোশ্চেন দি আছে এটা কোশ্চেন সলভ কৰিলে চোৱা ইয়াতে কি আছে কিউব ৰুট অফ 8 প্লাস কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 একদম ইজি কোশ্চেন হয় তোমালোকে সবেই পাৰিবা কিউব ৰুট অফ 8 মানে কিমান 2 কিউব ৰুট অফ 27 মানে কিমান 3 64 মানে কিমান 4 তেতিয়ালে কিমান আহিব 5 প্লাস 4 9 তেতিয়ালে ইয়াৰ आंसर কিমান আহিব 9 তাৰ মানে অপচন নম্বৰ আমাৰ কিমান আহিব ইয়াতে শুদ্ধ উত্তৰটো 4 ঠিক আছে তো এটা আছিল আমাৰ কোশ্চেন নম্বৰ 11 সমাধান সো আমি গোটেইখিনি বস্তু সলভ কৰিলো আমি পৰৱৰ্তী ভিডিঅত এক্সাৰসাইজ নম্বৰ ৰিভিজন 4 ত আমি যাব পাৰিম আশা করি এইখিনি বস্তু ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই দিবা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅত ধন্যবাদ